গড়েশ্বৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ নামত দুৰ্নীতিৰ অভিযোগ। চেক প্ৰদানৰ বাবদ প্ৰতিগৰাকী মহিলাৰ পৰা 200 টকাকৈ ধন সংগ্ৰহৰ অভিযোগ গড়েশ্বৰ পৌৰসভাৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে। ধন নিদিলে পৰৱৰ্তী 25,000 টকা নাপাব বুলি ভাবুকি দিয়াৰ অভিযোগ পৌৰসভাৰ কৰ্মচাৰীৰ বিৰুদ্ধে। এই সন্দৰ্ভত উচিত তদন্তৰ দাবী তুলিছে একাংশ ভুক্তভোগী মহিলাই। সোমাইছে কেইদিনমান আগত মানে টাউন কমিটিৰ পৰা প্ৰত্যেকজনী মানে মহিলাৰ পৰা 200 টকাকে লৈছে। কিবা অনলাইন কৰিব লাগে আৰু চাহৰ খৰচৰ নামত লৈছে। সিহঁতে কিবা এটা খাব আৰু 100 টকা বোলে অনলাইনত, 100 টকাটো বোলে চাহ পানী খোৱাৰ নামত সেনেকে লৈছে আৰু প্ৰত্যেকটো গোটৰ পৰাই লৈছে। যাৰ যিমান সদস্য আছে কাৰোবাৰ 10-12 জনী প্ৰত্যেকৰ পৰা 200কে লৈছে। বাইদেউক মই সুধিছিলোঁ, বাইদেউ পইচা নালাগে বুলি শুনি আছোঁ মানুহৰ আগত, কি কোনে কৈছে নালাগে বুলি? তেনেহ'লে বাকী কামগিলা আৰু নকৰোঁ, সকলোৱে দিছে, তুমি কিয় নিদিবা? সেনেকৈ কৈছে আৰু পইচাটো খুজিছে, খোজাটো এতিয়া পইচাটো দিলে, এতিয়া যদি নিদিয়া আমি পিছত আৰু কাম চামবিলাক মানে আমি গুৰুত্ব নিদিম, কামবিলাক আমি মানে কৰি নিদিম, তাতে যদি পইচাটো নিদিয়ে, সেইটো কৈছে আৰু